আহিছোঁ ইডি মটৰ্ছত। এই ইডি মটৰ্ছত আমি টোটেল গোটেইখিনি কেমেৰা কাম আমাৰ ইয়াতে চলি আছিল। কিবা প্ৰব্লেম হৈছে বোলে, তাকে চাই দিওঁ। এইটো এটা শ্ব'ৰুম আৰু ইফালে এটা ষ্টক আছে সিহঁতৰ, আৰু ষ্টকত গোটেইখিনি পাৰ্কিঙত IP কেমেৰা লাগি আছে। সেয়া চাওক, আমি ইয়াত এটা বস্তু লগাইছোঁ, এইটো দেখিছেনে? এই যিটো ডিভাইচ আছে এইটো এটা, আৰু সেইফালে এটা লাগি আছে আমাৰ এইটো বগা বগা এই ডিভাইচ গোটেইখিনি আমাৰ ৱায়াৰলেছলি কানেক্ট হৈ আছিলে এইফালেদি, ইফালৰ পৰা ইফাললৈকে। আৰু ইয়াৰে NVR আগতে ইয়াতে আছিলে, আমি পিছত সেই ডিভাইচ লগাই কিনে সেইফালে লগাই দিছিলোঁ। কি হৈ আছে অৱস্থা চাওক। যদি ছেকেণ্ড হেণ্ড গাড়ী লাগে এই ইডি মটৰ্ছত আহিব পাৰে। এইটো বৰবাৰীতে আছে, মানে এই চব ধুনীয়া ধুনীয়া গাড়ী পাব আপোনালোকে, মূল্যতে পাব গোটেই গাড়ীবিলাক, মানে ভাল কণ্ডিশ্যনৰ গাড়ীবিলাক একদম জেনুইন প্ৰাইজত পাব। আৰু আপোনালোকে আহিব পাৰে ইডি মটৰ্ছ, বৰবাৰী চাৰিআলি। ক্ৰিম্পিং মাৰি আছে, মানে কি হৈছে ক্ৰিম্পিংটোৰো প্ৰব্লেম হ'ব পাৰে, আপলিংকৰ মানে সেইফালে এটা POE চুইচ বহি আছেতো, আপলিংটোৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে ইয়াতে ক্ৰিম্পিংটো মাৰি চাওঁ, যদি মাৰি চালে ঠিক হৈ যায় তো ঠিক হ'ব, নহ'লে POEটোৱে চেঞ্জ কৰিব লাগিব। আৰু চাই লওঁ মালিকৰ পইচাটো বচাব পাৰোঁ নে আৰু বেছি খৰচে হয়। আমি মানে এনেই অযথা মালিকৰ পইচা খৰচ নকৰোঁ। চাওক, গুৱাহাটীৰ ভিতৰত যদি আপোনালোকে ডাঙৰ ডিলাৰ বিচাৰিছে, চাওক পাৰ্কিং চাওক, পাৰ্কিঙত গাড়ীয়ে ফুল, মানে গাড়ীয়ে গাড়ী আৰু চাৰিওফালে দেখিছেনে? চাৰিওফালে গাড়ী 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 যোনফালে চাই সেইফালে গাড়ী গাড়ী, ইমান ডাঙৰ পাৰ্কিঙত। আৰু সেইফালেতো আছে, এইফালে শ্ব'ৰুম, সেইফালে ৰাস্তাৰ অপজিটতো আছে, দেখালোঁ আপোনালোকক। গতিকে গুৱাহাটীৰ ভিতৰতে এইটো ডাঙৰ পাৰ্কিং, মানে ছেকেণ্ড হেণ্ড শ্ব'ৰুম বুলি ক'ব পাৰি। গতিকে আপোনালোকক যদি ছেকেণ্ড হেণ্ড গাড়ী লাগে ইডি মটৰ্ছৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ নাম্বাৰটো মই মজাকৈ কমেণ্ট কৰিব, মই দি দিম আপোনালোকক দেই। এই নাম্বাৰটো আপোনালোকে ইয়াতে দেখিছেনে বেনাৰখনত, আপোনালোকে এবাৰ নাম্বাৰটো ল'ব পাৰে। যিকোনো এটা নাম্বাৰত কল কৰিলে হ'ল বা ইয়াতে মেইল কৰিব। আৰু এতিয়া আমি কেমেৰাখিনি মজাকৈ আহিছেনে চাই লওঁ এবাৰ। এটা কেমেৰা আনে বে, এটা কেমেৰা আনাই, গোটেইকেইটা কেমেৰা আহিছে। এই দেখিছেনে এই গছমূৰা কেমেৰাটো, এই গছমূৰা কেমেৰাটো আনাই, এই গছমূৰা কেমেৰাটো কেতিয়া চেঞ্জ কৰিব লাগিব। দেখিছেনে গোটেই কেমেৰা আহি গৈছে, কিন্তু এই কেমেৰাটো অহা নাই। কি বুলি ক'ব ইয়াক, কিবা এটা নাম দিয়কচোন। মানে এই কেমেৰাটোৰ RGটো চেঞ্জ কৰি চাওক, যদি আজি আহি যাব, যদি নাহে তাক ডাইৰেক্ট জ্বলাই দিম ডাইৰেক্ট। এইখন গাড়ীখন ভাল লাগে মোৰ, দেখিছেনে চাফাৰী। মানে এনেকুৱা এখন গাড়ী ল'ব পাৰিলে আৰু পুহিবও পাৰিব লাগিব বাৰু। এইখন গাড়ীটো ফাইনেন্সে বাৰু দি দিব, পোৱাটোহে ডাঙৰ কথা হ'ব। মানে এই সৰু বস্তুটো পানী সোমাই গৈছে, মানে এই RGটো দেখি পাইছেনে, পানী সোমাই গৈছে। এই সৰু কানেক্টৰটোৰ কাৰণে অহা নাই, দেখিছে? এই কানেক্টৰটো চেঞ্জ কৰিম আমি, এইটো চেঞ্জ কৰিলে কেমেৰাটো আহি যাব লাগে। এইটো RJ45 বুলি কয়। পানী সোমাই গৈছে, কিন্তু তাতে কেনেকৈ পানী সোমাল, মানে ৰাবাৰটো নাই, বহুত পুৰণা এইটো, পানী সোমাই গৈছে। মানে চাওকচোন, কিবা পোকে তাঁৰডাল কাটি দিছে নে কিহে, মানে দেখিছেনে গোটেই কেমেৰাটো, মানে এই তাঁৰডাল অৱস্থা নাই। ক'ত কেমেৰা চলিব, ভিতৰত তাঁৰ চাৰ গোটেই কাটি দিছে কিবাহে, চাওকচোন। লাষ্টত গৈ কিনে মানে এতিয়া মালিকৰ পইচাই খৰচ হ'ব। তাই কি হৈছে, আপোনাৰ POE এটাও প্ৰব্লেম আছে, আৰু সেই কেমেৰাটো এই তাঁৰটো কিবাহে কাটি দিছে যে, সেইকাৰণে সেই কেমেৰাটো চেঞ্জ কৰিব লাগিব। আৰু এতিয়া কেমেৰাবিলাক হৈছে STQC। ভাবিছোঁ চাওঁ কিহৰ কেমেৰা দিওঁ, TVSৰ কেমেৰা এটা দিম বুলি ভাবি আছোঁ আমি। তাৰে মানে কেমেৰাটো বেয়া হৈছে, প্লাছ POEটো, সেইকাৰণে আমি POE এটা আৰু কেমেৰা এটা লৈ লৈছোঁ। এতিয়া আমি যাম কামটো কৰিবৰ কাৰণে। ফাইনেলি ইয়াতে 10টা কেমেৰা টোটেল আহি গৈছে। মানে ইমান সময় যোৱাৰ পিছত আমি কেমেৰা গ'লোঁ, আনিলোঁ, কেমেৰাটো চেঞ্জ কৰিলোঁ, POE চেঞ্জ কৰিলোঁ, তাৰপিছতহে আহি গ'ল গোটেইখিনি কেমেৰা।